Hello guys, welcome to my YouTube channel. আজি মই প্ৰথমটো ব্লগ বনাব লৈছো। আশা কৰো আপোনালোক সকলোৱে মোৰ ব্লগটো চাই খুবেই ভাল পাব। আজিকালি আমি সকলোৱে খুব বেছি ব্যস্ত থাকো নহয়নে আৰু ব্যস্ততাৰ কাৰণে আমি নিজৰ চুলিখিনি যত্ন লবলৈও সময় নাপাওঁ। আসলতে ব্যস্ততা বুলি ক'লে নহব, ব্যস্ত হলেও আমি সময় উলিয়াই ল'ব পাৰো, কিন্তু এলাহ মোৰ কিন্তু খুব বেছি এলাহ লাগে আৰু এলাহৰ কাৰণে কেতিয়াবা চুলি বা ছাল হওক যত্ন লবলৈ একদমেই মন নাযায়। আৰু সেইকাৰণে আমাৰ চুলি ছাল সব বেয়া হৈ গ'লেও আমি আৰু গম নাপাওঁ, কিন্তু পাৰ্লাৰতে যাওঁ আৰু যে ঠিক কৰি দিয়ক বুলি, হয়নে? বাৰু যি নহওক, মোৰ চুলি খুব সৰিছে, পাতল হৈছে, ফাটিছেও তলফালে, আৰু এই যে কয় ন চিচিয়া হৈ গৈছে বুলি, চুলিখিনি বান্ধিলে মানে তলফালে খুব ক্ষীণ লাগে দেখিবলৈ, সেইকাৰণে নাবান্ধাই হৈছোঁ, প্ৰায় মেলি মেলি থওঁ। এতিয়া তাৰ কাৰণে মই ভাবিছোঁ চুলিখিনি অকণমান যত্ন লওঁ বুলি, আৰু আপোনালোককো দেখুৱাম বুলিয়ে ভাবিছোঁ, সেইটো কাৰণে ব্লগটো বনাব লৈছোঁ আজি। চুলিৰ কেয়াৰ ল'ম বুলি ভাবি একদম মানে গা চা ধোৱা নাই ৰাতিপুৱাৰ পৰা, এনেকৈ আছোঁ। চুলিখিনি যিহেতু কেয়াৰ ল'ব লাগিব আৰু কিবাকিবি সানিম, এতিয়া ধুব লাগিব, ধুবলৈ হ'লেতো গাটো একেবাৰে ধুলে ভাল হ'ব, সেইকাৰণে গা চা ধোৱা নাই আৰু একেবাৰে ধুম বুলিয়ে আছোঁ। মই আচলতে প্ৰতিটো মাহতে দুবাৰ এবাৰকৈ হোম ৰেমেডি ইউজ কৰি থাকোঁ চুলিৰ কাৰণে, আৰু যিবোৰ কেমিকেল থকা প্ৰডাক্ট ইউজ কৰোঁ সেইবোৰৰ পৰা মানে চুলিখিনি কি হয়, সৰিব ধৰে, ফাটিবও ধৰে, আৰু কেতিয়াবা মানে বহুত ড্ৰাই হৈ যায়। ইউজ কৰিছোঁ, নকৰা নহয়, বৰ্তমানো মই ইউজ কৰি আছোঁ, কেমিকেল থকা প্ৰডাক্টবোৰেই ইউজ কৰি থকা নিচিনাই হৈছে, কিন্তু তাৰ মাজতো মানে হোম ৰেমেডি ইউজ কৰি থাকিলে কি হয়, আপোনাৰ চুলিখিনিৰ ভিতৰৰ পৰা ষ্ট্ৰং হৈ থাকে, মানে গুৰিৰ পৰা ষ্ট্ৰং হৈ থাকে। এতিয়া তুলসী লৈ লৈছোঁ, তুলসী এণ্টিবায়'টিকৰ কাম কৰে, গতিকে তুলসীটো খুব প্ৰয়োজন হয় যিকোনো হেয়াৰ মাস্ক বনাবৰ বাবে বা যিকোনো হেয়াৰ কেয়াৰৰ ৰেমেডি বনাবৰ কাৰণে তুলসীটো খুবেই বেছি প্ৰয়োজন হয়। এয়া দেখিছে নহয়, তুলসী লৈ লৈছোঁ। এতিয়া পাত্ৰ এটাত পানী লৈছোঁ, আৰু সেই পানীখিনি অকণমান গৰম হ'বলৈ দিছোঁ, আৰু যিখিনি সামগ্ৰী আছিলে দেখাইছিলোঁ যে সেইখিনি এতিয়া ইয়াতে ঢালি দিছোঁ। এতিয়া এইখিনি অকণমান উতল আহিবলৈ দিম, তাৰপাছত চেকি ল'ম পাত্ৰ এটাত, আৰু আপোনালোকে ব্যৱহাৰ কৰিব, কাৰণ যিখিনি চুলিৰ সমস্যা আছে সেইখিনি নাইকিয়া হৈ যায় মানে। আৰু আপোনালোকৰ যাৰ যাৰ চুলিৰ সমস্যা আছে, যে চুলি সৰা বা চুলি ফটা বা দুৰ্বল চুলি, তেওঁলোকে ব্যৱহাৰ কৰি চাব, ভাল ৰিজাল্ট এটা পাব। মই মোৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ। মোৰ চুলি যিমান ফাটিছিলে, সৰিছিলে, আৰু বহুত উইক হৈছিলে, ছিগি ছিগি আহিছিলে, এতিয়া অলপ হ'লেও কমিছে। আৰু মেইনলি ওকণি যাৰ সমস্যা আছে তেওঁলোকে আৰু ইউজ কৰিব, আৰু মানে ভাল ৰিজাল্ট পাব, আৰু ওকণি একদম কমি যাব। এইখিনি হৈ গ'ল, সেইকাৰণে চেকি ল'লোঁ ধুনীয়াকৈ বাতি এটাতে, আৰু ষ্টীলৰ বাতিত লৈছোঁ, আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম, তাৰপাছত চুলিত সানিম। চুলিখিনি প্ৰায় গুৰিলৈকে সানিছোঁ, আপোনালোকেও গুৰিলৈকে সানিব, মানে গুৰিখিনিতহে প্ৰধানকৈ সানিছোঁ বুলি ক'ব পাৰি, কাৰণ গুৰিখিনিত সানিলে মানেহে চুলিখিনি ষ্ট্ৰং হৈ থাকিব। আৰু ওপৰত শ্বাইনিঙৰ কাৰণে আপুনি হেয়াৰ মাস্ক ইউজ কৰিব পাৰে, কিন্তু মই চুলিখিনি ষ্ট্ৰং হ'বৰ কাৰণে আৰু মানে সৰা বন্ধ হ'বৰ কাৰণে লগাইছোঁ। এয়া চাওক গাইজ, হেয়াৰ কেয়াৰ ৰিমেডিটোৰ ৰিজাল্ট চাওক। চুলি এডাল এডাল হৈ পৰিছে ধুনীয়াকৈ, আৰু চিল্কিও হৈছে, শ্বাইনিঙো কৰিছে, আৰু চুলিখিনি ষ্ট্ৰঙো হৈছে, দেখিছে আপোনালোকে, এয়া ৰুটটো ষ্ট্ৰং হৈ পৰিছে। আৰু খুব কম খৰচতে এইটো ৰিজাল্ট পাব পাৰি, যিহেতু ঘৰৰ বাৰীতে আমি সকলোখিনি বস্তু পায়েই যাওঁ। আপোনালোকে এপ্লাই কৰি চাব, এমাহত দুবাৰমানকৈ এপ্লাই কৰি চাব, আৰু খুব ভাল ৰিজাল্ট পাব। যিসকল লোকৰ চুলিৰ পকাৰ সমস্যা আছে তেওঁলোকেও এইটো ৰেমেডি ব্যৱহাৰ কৰিব পাৰে, আৰু যিকোনো বয়সৰ লোকেও এইটো ৰেমেডি ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। যিহেতু প্ৰাকৃতিক হয় আৰু ঘৰুৱাভাৱে প্ৰস্তুত হয়, সেইকাৰণে সকলোৱে ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে ব্যৱহাৰ কৰি চাব, বহুখিনি সমস্যাৰ পৰা পৰিত্ৰাণ পাব। চুলিক লৈ যিখিনি সমস্যাত ভুগি আছে সেইখিনি প্ৰায়ে সমাধান হৈ যাব বুলিয়ে ক'ব পাৰি, কাৰণ মই নিজেও ব্যৱহাৰ কৰি আছোঁ, আৰু মই নিজে অভিজ্ঞ হয় এই ক্ষেত্ৰত। আৰু বাকী আজিৰ মোৰ এই ব্লগটো আপোনালোকে কেনে পালে মোক জনাব, আৰু লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো যদিহে ভাল পালে। বাকী ভিডিঅ'টো শেষলৈকে চোৱাসকলক ধন্যবাদ, আৰু
প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে নতুন নতুন ভিডিঅ'বোৰৰ আপডেট পাই থাকিব থেংক ইউ